আজি কাৰ্বি আংলঙৰ গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথম, ভিজিআৰ আৰু পিজিআৰৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ, খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে, যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণিৰ ভিজিআৰ পিজিআৰত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে, সেই কাৰ্যালয়সমূহ আমি ভিজিআৰ পিজিআৰ এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু ভিজিআৰ পিজিআৰৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে, খেৰণিত ভিজিআৰ পিজিআৰৰ খালী মাটি 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটি কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব, যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। ভিজিআৰ পিজিআৰ মাটিত যিমান ট্ৰেড লাইচেঞ্চ ইছ্যু হৈছে, কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰিব, যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেঞ্চ ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ ভিজিআৰ পিজিআৰৰ মাটিক বাদ দি বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে। ইৰিগেশ্যন, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে। যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে, তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব। অহা 17 জানুৱাৰী আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব। তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ। এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আংলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ, কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ, লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব। আজি এই গোটেইখিনি আলোচনা হ'ল, আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে। 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব। চাওক, মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ। এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ। ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে। যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা। সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল, সেই কেছটো ৰাখিব। বাকী যি কেছ ৰেজিষ্টাৰ হৈছে, পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম, যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে। আৰু ৰাজ্য চৰকাৰ, কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ
বা আন সকলো ৰাইজক লৈ আমি খেৰণিত শান্তি প্ৰতিষ্ঠা কৰিম, কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা কৰিম। কাৰ্বি আংলং ক'ত ষ্টে অৰ্ডাৰ আছে ছাৰ কাৰ্বি আংলঙত? আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ, গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম, কিন্তু ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব, কিন্তু খেৰণিত ষ্টে অৰ্ডাৰ আছে।